জানি বুজি করলি দাইদে সব কামে ভাল নাজনি ফেলে করে যদি হেতু হয়ে কাল কোনবা কানি রিল বানে বহুত টাকা পাইছি কোনবাই আৰু রিল বানে গিরাকর মাথা খাইছি কিন্তু যেন রিলিজ হয় তেনে মনে দক মারা খালি রেডি হয়ে থাকি নমস্কার নাম তনবীর সেভেন আপনার আরম্ভ করুন তো গাছ আজ মল্লটা যে আপনার মধ্যে দেখাই বসে কোনি আমার দীপক দাস আঙ্কুল তো আজ মানে আঙ্কুলের মানে একটা নতুন গান হইব না নতুন গান হইব কি গান কিনকে কি মারল দেখি আছো তো বাক মেরে লাও দেখাও তারা লাগো শুনো তো বাক মেরে লাও দেখাও রিলে অংকার গিল্লা মানে কি দিছিল মানে কি গিল্লা কে শুনা তুমি বস্তুটো বুজি নাপাবা এতিয়া তোমাৰ বয়সটো কম আছে তাৰমানে ৰিলে সংসাৰ গিল্লাক মানে এই যে ৰিল বনাই মানে বিশেষকৈ ফিমেল পাৰ্চন বিলাকে ছোৱালী বোৱাৰী গম পাইছো কি কৈছে গম পাইছা না গম পাইছো গতিকে ৰিলটো বনাওঁতে অলপ সাৱধানে বনাব লাগে বুজি পাইছানে আৰু ৰিল মানে এনেকুৱা কোৱা নাই মই ৰিলটো বেয়া বস্তু মোবাইলটো ভাল বস্তু তুমি যদি মোবাইলটো ভালত যদি আমি ইউজ কৰো তো ভালত হ'ব আৰু যদি বেয়াত খাতা তো বেয়াত যাব এতিয়া তুমি মোবাইলটোত কিছুমান যদি তোমাৰ অপ্ৰয়োজনীয় বস্তু চাই থাকা তোমাৰ কামত নাই সময়টো তোমাৰ এনে যাব যদি তুমি ধৰা তোমাৰ পঢ়া চালা বা গান চালা তুমি স্পৰ্টছৰ বস্তু কিছুমান চালা তেতিয়া তোমাৰ কামত আহিব হয় না নহয় ঠিক সেই গতিকে ঠিক এনেদৰে মানে কি কৰিব লাগে মোবাইলটো ভাল কামত ইউজ কৰিব লাগে কিছুমানে কিন্তু ৰিল বানাই থাকে ৰিল বানে কাৰোবাৰ লগত চিনাকি হৈ গ'ল ৰিলত চিনাকি মানে এই মোবাইলটোতে চিনাকি বাকী একো কথা নাজানে তাৰপিছত কি হ'লে ভাল মানে আঙ্গুলে কিন্তু বেলেগ কোনটো কি ক'ব বুজি আছে আপোনাৰ কথা গমে পাইছে তাৰে লগত ময়ো গম পাইছো দিয়ক তুমি গম পাইছা তুমি একদম বঢ়িয়া তুমি ফালি ভাল বানা কাৰণে তেতিয়া সেই ৰিল মানে কি হ'ল এই ৰিল বনাওঁতে নিজৰ সংসাৰখন চেঞ্জ হৈ গ'ল সংসাৰ শেষ তাৰমানে বুজি পাইছা না সেই গতিকে মই কি কৰিছোঁ ৰিলে সংসাৰ গিল্লাক টানথৰ ৰিলে সংসাৰ গিল্লাক বীৰেণৰ ঘৈণাকটোক বোলে বাংলাদেশী নিলাক গম পাইছো দিয়ক ৰিলে সংসাৰ গিলে বাচা ৰিলে সংসাৰ গিলে বাচা ৰিলে সংসাৰ গিলে বীৰেণৰ ঘৈণাকটো বোলে 4 দিন ধৰি নাই আজিও বিচৰি পোৱা নাই কালি দিম ৰিলিজ গানটো কালি হ'ব নেকি দেখছি না বাপ বেলেগ টাইমত ভিডিঅ'টো বনাইছো দিয়ক মানে কালি ৰিলিজ হ'ব বঢ়িয়া বেলেগ মজা লাগব দিয়ক গানটো আৰু গানটোত ট্ৰেইলাৰ আহিছে গানটো ট্ৰেইলাৰটো মই শুনিছো মজা লাগছে এতিয়া কালি গানটো শুনিব পাম একেলগে কালি কোনটো টাইমত আহিব গানটো কোনটো টাইমত মানে 10টাৰ পৰা 10:30টাৰ ভিতৰত মোৰ এটা নিজৰ চেনেল আছে মোৰ চেনেলটো হ'ল দীপক দাস সপ্তকটো মোৰ ষ্টুডিঅ' গতিকে মোক দীপক দাস সপ্তক বুলি জানে বহুত মই মানে আৰু মই আঙ্কুলৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰি থৈ দিছোঁ দীপক দাস সপ্তক আপোনালোকেও ছাবস্ক্ৰাইব কৰিব মই কৰি থৈ দিছোঁ বেলেগ বৈদ্য গান হ'লে মানে আৰু আঙ্কুলৰ গানত চবখিনি মানে সেই নহয় মানে একদম পুৰা জমিনে থাকে দিয়ক এটা শব্দত মানে আপোনালোক হাঁহি বাগৰি যাব লাগিব সেইকাৰণে মানে আপোনালোকে যেনেকৈ পুৱা ফুল তুলিবতো যেনেকৈ আপোনালোকে ছাপৰ্ট কৰিছিল আৰু আদৰি দিছিল সেনেকৈ এই কালি যোনটো গান ওলাব তাত আপোনালোকে মানে ছাপৰ্ট কৰিব আৰু আদৰি নিব সেইটো মই আশা কৰোঁ আৰু মইতো যেন ৰিলিজ হয় তেনে শুনিম দিয়ক মানে কালি ৰেডি হৈ থাকিম মই একদম বঢ়িয়া আৰু যিটো এটা গানত কথা পাতিলো অলপমান গাই দিয়ক হয় নেকি ফাৰ্ষ্ট অন্তৰটো গাই দিছোঁ মই তুমি বুজি পাব বস্তুটো কাৰণে মোবাইলটো কেনেকৈ বস্তু জানি বুজি কৰিলি দাইদে চব কামে ভাল নাজনি ফেলে কৰে যদি হেতু হৈ কাল কোনবা কানি ৰিল বানে বহুত টাকা পাইছি কোনবাই আৰু ৰিল বানে গিৰাকৰ মাথা খাইছি বেলেগ কলাকে মানে কি গাইছে দেখছি না মানে আৰু কি হৈছে ফাৰ্ষ্টখিনি জানি বুজি কৰিলি দাইদে চব কামে ভাল তুমি যদি জানি ফেলে কৰা চব কামে ভাল মই জিংগা এতিয়া যেতিয়া আমি আঙ্গুল আৰু মই জিংগা ক'লো মানে জানি মানে ভালত কৰিলে ভাল বেয়াত কৰিলে বেয়া নাজনি ফেলে কৰে যদি সেইটো হয় কাল হয় মানে বৰবাদ হৈ যাব পাৰে নাজনা কাম কৰিলে কোনবা কালি ৰিল মানে বহুত টকা পাইছে কাৰোবাৰতো ৰিল বনোৱাটো পেচা বুজি পাইছানে পেচাগত হিচাপে ৰিল বনাইছে ধুনীয়া সেইটো কামতে মনোনিয়োগ কৰিছে বুজি পাইছানে পইচাও পাইছে এইটো বেলেগ কথা কোনোবাই আৰু ৰিল মানে আকৌ নাজানে শিক্ষা দীক্ষাও কম আছে ৰিল মানে গিৰাকৰ মাথা খাইছে কন্যাকটো ৰিল মানে আছে গিৰাকটো বাচন ধুই আছে এনেও দেখিছোঁ বুজিছ না এই কথা প্ৰেক্টিকেল কথা এইটো আৰু মোকো বহুত সোধে মই পইচা পাওঁ না মই নাপাওঁ পইচা আমাৰ
মানে এমান মানে কি নাপাওঁৱে দিয়কচোন পাবা মানে তুমি কৰি থাকা মানে কি জানে মই বহুতে মই আপোনালোক এইটো এটা কৈছোঁ দিয়কচোন চবকে কৈছোঁ যোনবিলাক সোধে মই পইচা পাওঁ না কমেণ্টত কয় কিন্তু মই মানে পইচাক কি নকৰোঁ দিয়ক মই মানে এই মানে এটা ভাল লাগে না বস্তুটো কৰি চোৱা তোমাৰ এতিয়াই পইচাৰ মাথা মাৰিব পৰা বয়স হোৱা হোৱা নাই নাই। আৰু তুমি যদি এবাৰ পইচাৰ মাথাত তোমাৰ সোমাই যায় তোমাৰ যেতিয়া মানে যিটো ক্ৰিয়েটিভ চিন্তাটো নাইকিয়া হৈ যাব আৰু নাইকিয়া যাব গতিকে সেইকাৰণে চিন্তা পইচাৰ চিন্তা কৰিব লগা তোমাৰ এটা ভাল বয়স আহিব তেতিয়া তুমি চিন্তা কৰিবা এতিয়া পইচাৰ মাথাত সেইকাৰণে নামাৰিবা এতিয়া মই মানে মানে এটা ভাল লাগা যে এটা মনত শান্তি পুৰা এটা কৰি তুমি কৰি ভাল পোৱা কৰি থাকা ভাল কথা এইটো খুব ধুনীয়া এই ভিডিঅ' লাগে লাইক কৰিব শ্বেয়াৰ কৰা আৰু ফ'ল' কৰি দিব আৰু দীপক দাস আংকুলৰ গান শুনিব খালি বাই বাই